ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ছায়েন্সৰ চেপ্টাৰ 2 অনুজীৱ চেপ্টাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিটো অনুশীলনী আছে অনুশীলনীৰ 100% কুৱেশ্যন আৰু এনসাৰ আলোচনা কৰিম তাৰ লগতে আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs তোমালোকে গমেই পোৱা যে আজিকালি পৰীক্ষাত 50% MCQ আহে গতিকে তোমালোকৰ কাৰণে যিবোৰ MCQ মই বাছি উলিয়াইছোঁ সেইবোৰ MCQ আজমল সুপাৰ 40 নিচিনা পৰীক্ষাত আহে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে 100% মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে ক্লাছ 8 পাইছা ক্লাছ 9ত গ'লেও আৰু ক্লাছ 10ত গ'লেও গোটেইকেইটা ছাবজেক্টত যাতে লেটাৰ মাৰ্ক পাই পাছ কৰিব পাৰা তাৰ কাৰণে মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা প্ৰথমতে আমি প্ৰশ্নাৱলীৰ এনসাৰকেইটা ডিছকাশ্যন কৰিম তাৰপিছত আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs আৰু মেথছৰ কাৰণেও আমি আলোচনা কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা তোমালোকে নটিফিকেশ্যন তাতে পাই থাকিবা এটা চাও প্ৰথম প্ৰশ্নটিত আমাৰ ইয়াতে কেইটামান MCQ দিছে আমি সেইকেইটা চাও এটা তোমালোকৰ কিতাপৰ লগত এটো মিলাই ল'বা ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদাৰ্থবিধৰ নাম কি সো ইষ্ট ব্যৱহাৰ কৰা হয় এটা তোমাৰ মাইক্ৰ অৰ্গানিজমছ হয় আৰু হেতু ব্যৱহাৰ কৰি আমি সুৰা উৎপাদন কৰো এলকহল উৎপাদন কৰো এটো বি অপচন কি হ'ব ইয়াৰে কাৰেক্ট অপচন হ'ব 2 নম্বৰ প্ৰশ্নটিত কৈছে যে তলত দিয়া সমূহৰ কোনটো প্ৰতি জৈৱিক এটা সব প্ৰতি জৈৱিক মানে কি তোমালোকে জানানে এন্টিবায়োটিক প্ৰতি জৈৱিকৰ ইংৰাজী তোমাৰ কি হয় এন্টিবায়োটিক হয় আৰু অসমীয়াত প্ৰতি জৈৱিক বুলি কোৱা হয় তো তোমাৰ এন্টিবায়োটিক ইয়াতে স্ট্ৰেপ্ট্ৰমাইসিন তোমাৰ এটা কি হয় এন্টিবায়োটিক হয় তাৰপিছত স্ট্ৰেপ্ট্ৰমাইসিন এটা তোমাৰ কি হয় এন্টিবায়োটিক হয় এৰিথ্ৰমাইসিন এজিথ্ৰমাইসিন তাৰপিছত চিপ্ৰফ্লাক্সচিন এইবোৰ গোটেইকেইটা তোমাৰ কি হয় এন্টিবায়োটিক হয় তাৰপিছত ক্লেবম 60 ক্লেবম 625 এইবোৰ সকলোবোৰ তোমাৰ এন্টিবায়োটিকৰ এক্সাম্পল হয় তোমালোকে মনত ৰাখিবা তেৰ বি অপচনটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰপিছত তোমাৰ চোৱা মেলেৰিয়াৰ বীজাণু প্ৰটোজোৱাটোৰ বাহক হলে তো আমাৰ মেলেৰিয়া যেটো বীজাণু যেটো বেমাৰ হয় বা জ্বৰ হয় হেতু কোনে তোমাৰ কি কৰে আমালৈ লৈ আহে হেতু হৈছে তোমাৰ মাইকি এনোফিলিছ মক এটো কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই প্ৰশ্নটি তোমাৰ আজমল সুপাৰ 40 আহিজ প্ৰশ্ন হয় যেহেতু মই আজমল সুপাৰ 40 প্ৰিপাৰেচন কৰাও তোমালোকে যদি আজমল সুপাৰ 40 এডমিশন লোৱাৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব বিচৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে দিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা তাৰপিছত চোৱা ইয়াতে কি কৈছে খুচৰা ৰোগসমূহৰ অতি উল্লেখনীয় বাহক তোমাৰ কি হয় এটো হৈছে মাখি বি অপচনটো তোমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰপিছত চোৱা এটো পাউৰুটিক মন্ড ফলি উঠাৰ কাৰণ কি এটা চোৱা যেতিয়া তুমি পাউৰুটিত বা তোমালোকে পাউৰুটি যেতিয়া বনাব বিচৰা বা তোমালোকে পকৰা বা তোমালোকৰ যেটো পৰঠা আছে সেইবোৰ যেতিয়া বনাব বিচৰা তেতিয়া যেটো তোমালোকে লডা বনোৱা সেই লডাত যেতিয়া তোমালোকে ইষ্ট ব্যৱহাৰ কৰিলে তোমালোকৰ তাতে কি হয় ইষ্ট ব্যৱহাৰ কৰিলে হেবোৰ ফুলি উঠে কাৰণ ইষ্টৰ বৃদ্ধি হয় আৰু ইষ্টে তোমাৰ কি কৰে কাৰ্বন ডাই অক্সাইডৰ তোমাৰ কি কৰে ভালদৰে তাতে বৃদ্ধি কৰে আৰু সেই কাৰ্বন ডাই অক্সাইডৰ কাৰণে এটা ফুলি উঠে আৰু সেই কাৰণে পাউৰুটিবোৰ তোমাৰ ফুফুলা হয় মৰমৰীয়া হয় যাক আমি খাই ভাল পাওঁ ঠিক আছে গতিকে ইয়াতে তোমাৰ কি হ'ব সি অপচন কাৰেক্ট হ'ব ইষ্টৰ বৃদ্ধি এটো সি অপচন কি হ'ব কাৰেক্ট অপচন হ'ব এটো তাৰ পিছৰ প্ৰশ্নটি চোৱা ইয়াতে তোমাৰ কেইটামান খালি ঠাই দিছে অনুজীৱ চাবলৈ হলে আমাক কি লাগিব অনুবীক্ষণ যন্ত্ৰ লাগিব সো অনুবীক্ষণ মানে মাইক্ৰোস্কোপৰ মিনিংটো কি তাৰ মানে যিবোৰ আমি সৰু বস্তু এটা আমি ডাঙৰকৈ চাব পাৰো ম্যাগনিফাইং কৰিব পাৰো তো এটো তোমাৰ ইয়াতে লিখিবা অনুবীক্ষণ যন্ত্ৰ লাগে অনুবীক্ষণ যন্ত্ৰ এটো লিখিবা অনুবীক্ষণ যন্ত্ৰ লাগে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটি সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো নীল সেউজীয়া হেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে ড্যাশ সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে মনত ৰাখিবা এটো নীল সেউজ হেলাই মানে তোমাৰ এটো ব্লু গ্ৰীন এলগে বুলি কয় ইংৰাজীত ব্লু গ্ৰীন এলগে আৰু তোমাৰ ৰাইজোবিয়াম মনত ৰাখিবা এটা হৈছে তোমাৰ ৰাইজোবিয়ামটো ব্যাকটেৰিয়া হয় আৰু ব্লু গ্ৰীন এলগে এটো এটা তোমাৰ প্ল্যান্ট হয় কি হয় প্ল্যান্ট ঠিক আছে তোমাৰ এটো ফাঙ্গাই প্ল্যান্টও তোমালোকে ক'ব পাৰা তো হেতু তোমাৰ কি কৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন সংযোজন কৰে কি সংযোজন কৰে নাইট্ৰজেন তোমালোকে ডাইৰেক্টলি N2 বুলি লিখিলেও হ'ব নাইবা তোমালোকে নাইট্ৰজেনও লিখি দিব পাৰা ঠিক আছে
মনত ৰাখিবা এইটো। আৰু তোমাৰ এই নীল সেউজ শেলাই ৰাইজোবিয়াম এইবোৰ থাকে ক'ত? এইবোৰ থাকে তোমাৰ মাহজাতীয় উদ্ভিদৰ শিপাত, ঠিক আছে। তাৰপিছত 3 নম্বৰটোত হৈছে তোমাৰ ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। এইটো আমি জানো ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। তো ইয়াতে খালী ঠাইত লিখিবা ইষ্ট। তাৰপিছত আছে চোৱা এইটো কলেৰা বেমাৰটো ডেছৰ দ্বাৰা সৃষ্টি হয়। কলেৰা বেমাৰ কিহৰ দ্বাৰা হয়? এইটো বেক্টেৰিয়াৰ দ্বাৰা হয়। কিহৰ দ্বাৰা? বেক্টেৰিয়াৰ দ্বাৰা। এইটো লিখিবা বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়। তাৰপিছত চোৱা এইটো ভাইৰাছক বংশবৃদ্ধি কৰিবলৈ এটি ডেছৰ দৰকাৰ। এইটো পোষকৰ দৰকাৰ। পোষক এইটো বুজি পাইছা না? পোষক মানে কি বস্তু? পোষক মানে ধৰিলে তোমাৰ যিটো আমাৰ কৰোণাৰ সময়ত কৰোণা ভাইৰাছ যিটো আছে, সেই কৰোণা ভাইৰাছটো মানে কেৱল কৰোণা ভাইৰাছ বুলিয়ে নহয়, সকলো ধৰণৰ ভাইৰাছ যেতিয়া কোনো মানুহৰ তোমাৰ কণ্টেক্টত নাহে, যেতিয়া কোনো মানুহক আকৰ্ষণ নকৰে বা কোনো মানুহক তোমাক এটাক নকৰে, তেতিয়ালৈকে ভাইৰাছবোৰ তোমাৰ কি হৈ থাকে? নিষ্ক্ৰিয় হৈ থাকে। কি হৈ থাকে? নিষ্ক্ৰিয়। সেইকাৰণে তোমালোকে মানুহক যে কোৱাৰেণ্টাইন কৰা হৈছিল কৰোণাৰ সময়ত, তোমালোকে গম পাইছা। কোৱাৰেণ্টাইন মানে তোমাৰ মানুহৰ সংস্পৰ্শৰ পৰা দূৰত ৰখা হৈছিল। কিহৰ কাৰণে? যাতে কোনোবাৰ যদি কৰোণা হৈছে, বেমাৰটো হৈছে, তেতিয়াহ'লে তাৰ কণ্টেক্টত আহিলে সেইটো আক্ৰমণ কৰিব পাৰে। তো দূৰত থাকিলে তোমাৰ সেই ভাইৰাছটো আক্ৰমণ কৰিব নোৱাৰে। আৰু ভাইৰাছে যদি আক্ৰমণ কৰিব নোৱাৰে, তেতিয়াহ'লে ভাইৰাছ কি, টাইৰাছ কি সেইবোৰৰ লগত আমাৰ কোনো ধৰণৰ মতলব নাথাকে। তাৰমানে ভাইৰাছে তোমাক যেতিয়া আক্ৰমণ কৰিব তেতিয়াহে তোমাৰ কাৰণে ডেঞ্জাৰাছ হয়। ভাইৰাছ যদি ধৰি লোৱা তোমাৰ 10 মিটাৰ দূৰত আছে আৰু তুমি দেখা পাই আছা, তোমাৰ কোনো প্ৰব্লেম নাই, তোমাৰ কোনো অসুবিধা নহয়। কিন্তু সেইটোৱে যদি তোমাক এটাক কৰিব, তেতিয়া তুমি সেই ভাইৰাছৰ কাৰণে পোষক হৈ যাবা। মানে সেই ভাইৰাছটোৰ কাৰণে তুমি খাদ্য বস্তু হৈ যাবা। আৰু যেতিয়া তুমি খাদ্য বস্তু হৈ যাবা, তেতিয়া তোমাৰ কোষবোৰ খাবলৈ আৰম্ভ কৰিব। সিহঁতে দ্ৰুত গতিত বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰিব। আৰু তেতিয়া তোমাৰ কি হয়? বিভিন্ন ধৰণৰ বেমাৰ বা মানুহ অৱশেষত মৃত্যুৰ মুখত পৰে। বুজি পাইছানে? তো সেইটোক তোমাৰ পোষক বুলি কোৱা হয়। মানে ক'বলৈ গ'লে তোমালোকে ছেকেণ্ডাৰী তোমালোকে কি হ'বা? খাদ্য হ'বা। কাৰ কাৰণে? ভাইৰাছৰ কাৰণে। তো সেইকাৰণে সদায় আমি ভাইৰাছৰ পৰা দূৰত থাকিব লাগে। বুজি পাইছানে? তো পোষক সেইটোক কোৱা হয়, ঠিক আছে। 3 নম্বৰ প্ৰশ্নটি চোৱা। ইয়াতে কি কৈছে? অণুজীৱক খালী চকুৰে চাব পাৰিনে? যদি নোৱাৰি কেনেকৈ চাব পাৰি? এইটোৰ এনচাৰ লিখিবা। অণুজীৱৰ খালী চকুৰে চাব নোৱাৰি, কাৰণ ইহঁত আকাৰত অতি ক্ষুদ্ৰ। ইহঁতক চাবৰ বাবে আমি অণুবীক্ষণ যন্ত্ৰৰ সহায় ল'ব লাগিব। এইখিনি লিখিলেই হ'ব, এইখিনি লিখাৰ দৰকাৰ নাই, ঠিক আছে। এইখিনি লিখিলেই হ'ব, বাকীখিনি লিখাৰ দৰকাৰ নাই। তাৰপিছৰ প্ৰশ্নটি চোৱা। অণুজীৱৰ প্ৰধান ভাগ কেইটা আৰু কি কেইটা? তো আমি জানোৱে অণুজীৱৰ প্ৰধান ভাগ হৈছে 4টা। সেইকেইটা বেক্টেৰিয়া, ভেকুৰ, এইটো ভেকুৰ, আদ্যপ্ৰাণী অৰ্থাৎ প্ৰটোজোৱা বুলি লিখিবা। এতিয়া আদ্যপ্ৰাণী যদি মনত নাথাকে প্ৰটোজোৱা লিখিবা। প্ৰটোজোৱাৰ অসমীয়া হৈছে আদ্যপ্ৰাণী, প্ৰটোজোৱাটো ইংৰাজী শব্দ হয়, আৰু কিছুমান শেলাই। 5 নম্বৰ প্ৰশ্নটি চোৱা। বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবোৰৰ নাম লিখা। এইটো নাম লিখিবলৈ দিছে চোৱা। বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবোৰৰ নাম হ'ল ৰাইজোবিয়াম, ঠিক আছে। এতিয়া কিছুমান অণুজীৱ লিখি দিছে, এইটো লিখিবা ৰাইজোবিয়াম। তাৰপিছত লিখিবা নীল সেউজ শেলাই, এইটো লিখিবা নীল সেউজ শেলাই লিখিবা। এতেৰিকি নীল সেউজ শেলাই। তাৰপিছত লিখিবা তোমালোকে ছায়ানো বেক্টেৰিয়া, ছায়ানো বেক্টেৰিয়া আদি। এইকেইটা লিখি দিবা, হৈ যাব, ঠিক আছে। মই যিখিনি লিখি দিছোঁ এইখিনি লিখিবা। 6 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে, ঠিক আছে। এইটো দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পৰ্কে 10 শাৰী লিখিবলৈ দিছে। 10 লাইন, 10 শাৰী। তোমালোকে কেনেকৈ লিখিবা এইটো চোৱা। দৈনন্দিন জীৱনত কিছুমান অণুজীৱই আমাক বিশেষভাৱে আৰু বিভিন্ন ধৰণে উপকাৰ কৰি আহিছে। অতীজৰে পৰা মানুহে বিভিন্ন কাৰ্যত অণুজীৱ ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ ব্যৱসায়, চিকিৎসা, কৃষি ক্ষেত্ৰ আৰু পৰিৱেশৰ ক্ষেত্ৰত অণুজীৱ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে লেক্টোবেচিলাছ নামৰ এবিধ বেক্টেৰিয়াই গাখীৰক দৈলৈ পৰিৱৰ্তন কৰে। এইটো তোমালোকে জানা। যেতিয়া তুমি গাখীৰ ঘৰত আনি থৈ দিয়া, এদিনমান বাহিৰত থৈ দিলে গাখীৰ তোমাৰ কি হৈ যায়? দৈলৈ পৰিৱৰ্তন হয়। আৰু দৈ হ'লে দৈটো টেঙা, কিন্তু গাখীৰটো টেঙা নহয় না। টেঙা কিয় হয়? কাৰণ ইয়াতে এবিধ বেক্টেৰিয়া থাকে, আমাৰ পৰিৱেশত থাকে, লগতে গাখীৰতো থাকে, পৰিৱেশতো থাকে, আৰু যিটো কিন্তু আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। তো সেই বেক্টেৰিয়াবিধৰ নাম হৈছে লেক্টোবেচিলাছ। বেক্টেৰিয়াবিধৰ নাম কি? লেক্টোবেচিলাছ। আৰু লেক্টোবেচিলাছে এই গাখীৰত থাকি তোমাৰ কি কৰে? লেক্টিক এচিড উৎপন্ন কৰে। মনত ৰাখিবা, এইবোৰ কিন্তু 9-10ত লাগিব।
ল্যাকটিক এসিড উৎপন্ন কৰে আৰু এই ল্যাকটিক এসিডৰ কাৰণেই তোমাৰ গাখীৰ দৈলৈ পৰিৱৰ্তন হয় আৰু এই ল্যাকটিকৰ কাৰণেই তোমাৰ কি হয় দৈৰ যিটো সোৱাদ সেইটো তোমাৰ টেঙা হয়। চিজ প্ৰস্তুতকৰণত এবিধ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। সুৰা উৎপাদনত ইষ্টৰ ব্যৱহাৰ সৰ্বজন বিধিত বা তোমালোকে লিখিব পাৰা ব্যৱহাৰ সকলোতে হয়, এনেকৈ লিখিব পাৰা। পাওৰুটি বনাওঁতে ইষ্টৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত চিকিৎসা ক্ষেত্ৰত বেক্টেৰিয়া, এইটো চোৱা, চিকিৎসা ক্ষেত্ৰত বেক্টেৰিয়া আৰু ভেঁকুৰৰ সহায়ত বহু প্ৰতিজৈৱিক প্ৰস্তুত কৰা হয়। ইয়াতে প্ৰতিজৈৱিক নিলিখি তোমালোকে এণ্টিবায়'টিক লিখিবা। এণ্টিবায়'টিক ৱৰ্ডটো যদিও ইংৰাজী হয়, এইটো তোমাৰ মনত ৰখাত ইজি হয়। প্ৰতিজৈৱিক তোমাৰ ৱৰ্ডটো অলপমান হয়। এণ্টিবায়'টিক প্ৰস্তুত কৰা হয়। পেনিচিলিন, ষ্ট্ৰেপ্ট'মাইচিন, টেট্ৰাচাইক্লিন, এৰিথ্ৰ'মাইচিন আদি কেতবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিজৈৱিকৰ উৎকৃষ্ট উদাহৰণ। ইয়াতেও তোমাৰ প্ৰতিজৈৱিকৰ ঠাইত এণ্টিবায়'টিক লিখিবা। কৃষিৰ ক্ষেত্ৰত মাটিৰ উৰ্বৰতা বৃদ্ধিত ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াবিধৰ গুৰুত্ব অপৰিসীম। এই বিভিন্ন ধৰণৰ উপকাৰিতাসমূহে পৰিৱেশ এক বিশেষ সুপ্ৰভাৱ পেলায়। তো এইখিনি লিখি দিবা, আনচাৰ হৈ যাব। তাৰপিছত চোৱা, অণুজীৱৰ অপকাৰিতা, মানে অণুজীৱই আমাক কেনেকৈ বেমাৰত পেলায় বা কেনেদৰে আমাক বেয়া বেয়া গুণবোৰ আছে সেইটোৰ সম্পৰ্কে লিখিবলৈ দিছে। আমিতো ভাল কথাকেইটা জানিলোঁ, এতিয়া বেয়া কথাকেইটাও জানো। চোৱা, এইটোৰ এনচাৰ লিখিবা কেনেধৰণে। এইটো চোৱা, অণুজীৱৰ অপকাৰিতা। অপকাৰিতা মানে বেয়া গুণ কি কি আছে চোৱা। কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী, উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক বীজাণু বোলে। কিছুমান অণুজীৱই আকৌ খাদ্যবস্তু, কাপোৰ আৰু চামৰা আদি অনিষ্ট সাধন কৰে। সাধাৰণতে উশাহ নিশাহ, খোৱা পানী, আহাৰ আৰু ৰোগাক্ৰান্ত মানুহৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা বীজাণু আহিব পাৰে। এই বীজাণুবোৰ বিয়পি কলেৰা, পানীলগা, মাজুৱাই, যক্ষ্মা, কৰোনা আদি বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। কিছুমান অণুজীৱই, তাৰপিছত লিখিবা, কিছুমান অণুজীৱই উদ্ভিদৰো ৰোগৰ সৃষ্টি কৰে। ধান, ঘেঁহু, কুঁহিয়াৰ, আপেল, কমলা, আলু আদি উদ্ভিদৰ বিভিন্ন ৰোগ অণুজীৱৰ পৰাই হয়। আকৌ অণুজীৱই খাদ্যবস্তুত বিয়পি খাদ্যবস্তু নষ্টও কৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে ভাইৰাছে বংশবৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ? এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়। ঠিক আছে, ভাইৰাছবোৰে উদ্ভিদ, প্ৰাণী আৰু বেক্টেৰিয়াৰ দেহত বংশবৃদ্ধি কৰে, অৰ্থাৎ পোষকৰ দৰকাৰ হয়। ঠিক আছে, পোষক। আৰু পোষক হিচাপে কি কি ব্যৱহাৰ কৰিব পাৰে? উদ্ভিদ ব্যৱহাৰ কৰিব পাৰে, প্ৰাণী ব্যৱহাৰ কৰিব পাৰে, বেক্টেৰিয়াও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত চোৱা, এইটো প্ৰতিজৈৱিক মানে কি, মানে এণ্টিবায়'টিক মানে কি? এণ্টিবায়'টিক মানে কি? প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত কি কি সাৱধানতা ল'ব লাগে লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 2 মাৰ্কৰ কাৰণে কিন্তু এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, ইউনিট টেষ্টতো আহিব, লগতে ফাইনেল এক্সামতো আহিব, হাফ ইয়াৰলিতো আহিব। অসুখ হ'লে চিকিৎসকে কেতিয়াবা টেবলেট, কেপচুল নাইবা ইনজেকশ্যন ল'বলৈ দিয়ে। এই দৰৱবোৰে ৰোগ সৃষ্টিকাৰী বীজাণুবিলাক ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধিত বাধা দিয়ে। এই দৰৱবোৰকে প্ৰতিজৈৱিক বোলে। মানে বুজি পাইছা? এণ্টিবায়'টিক কাক কৈছোঁ? এণ্টিবায়'টিক আমাৰ সেইবোৰ ঔষধক কোৱা হয় বা সেইবোৰ তোমাৰ ইনজেকশ্যন বা টেবলেটক কোৱা হয় যিবোৰে আমাৰ কি কৰে, বেমাৰ সৃষ্টি কৰে। সেই বেমাৰ সৃষ্টি কৰা বীজাণুবোৰক ধ্বংস কৰে বা তোমাৰ ৰোগ বৃদ্ধিত বাধা প্ৰদান কৰে। প্ৰতিজৈৱিক ব্যৱহাৰ কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাবোৰ হ'ল, প্ৰতিজৈৱিক ব্যৱহাৰৰ ক্ষেত্ৰত চিকিৎসাৰ পৰামৰ্শ ল'ব লাগে আৰু তোমাৰ প্ৰয়োজনীয়তা নথকাকৈ এণ্টিবায়'টিক কেতিয়াও গ্ৰহণ কৰিব নালাগে। কিহৰ কাৰণে? কাৰণ এণ্টিবায়'টিকে যেতিয়া তোমাৰ অপকাৰী অণুজীৱবোৰ মৰি যাব, তেতিয়া তোমাৰ দৰকাৰী অণুজীৱবোৰক মাৰি পেলাব এণ্টিবায়'টিকবোৰে। সেইকাৰণে তোমাৰ যদি দৰকাৰ নহয় বা বেমাৰ নোহোৱাকৈ তোমালোকে এণ্টিবায়'টিক কেতিয়াও খাব নালাগে। মিলাবলৈ দিছে চোৱা, বহুত ইম্পৰ্টেণ্ট এটা তোমাৰ ইয়াতে হয়। এইটো কি কৈছে চোৱা, বেক্টেৰিয়াই কলেৰাৰ সৃষ্টি কৰে, এইটো তোমাৰ হয়। তাৰপিছত ৰাইজোবিয়াম তোমাৰ নাইট্ৰজেন সংযোজন কৰে। লেক্ট'বেচিলাছে তোমাৰ দৈ প্ৰস্তুত কৰে। ইষ্ট আমি পাওৰুটিত ব্যৱহাৰ কৰোঁ। তাৰপিছত প্ৰটোজোৱা, এই প্ৰটোজোৱাটো মেলেৰিয়াৰ কাৰণ হয়। প্ৰটোজোৱা মানে আদ্য প্ৰাণী, অসমীয়াত আদ্য প্ৰাণী বুলি কয়। অসমীয়াত তোমাৰ কি বুলি কয়? আদ্য প্ৰাণী। আদ্য প্ৰাণী, অসমীয়াত আদ্য প্ৰাণী বুলি কয়, ইংৰাজীত তোমাৰ প্ৰটোজোৱা বুলি কয়। ঠিক আছে, আৰু ভাইৰাছে তোমাৰ কি কৰে? এইডছৰ সৃষ্টি কৰে। তো তোমালোকে এনেকৈ মিলাই দিবা, মই যেনেকৈ মিলাই দিছোঁ এনেকৈ মিলাই দিবা, মানে এনেকৈ লিখি দিবা, এইটো এনেকৈ মিলাই লিখিবা। এতিয়া চোৱা, তোমাৰ চেপ্টাৰৰ ইনচাইড কুৱেশ্যন,
তোমালোকে যাতে সায়েন্সত পৰীক্ষাত 100 আউট অফ 100 পাব পাৰা, মানে 100% যাতে তোমালোকে এনসাৰ লিখিব পাৰা, তাৰ কাৰণে মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। আৰু তোমালোকে মেথছৰ কাৰণেও তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। ক্লাছ 10লৈকে তোমালোকে পঢ়িব পাৰিবা গোটেইকেইটা ছাবজেক্টৰ কাৰণে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। এতিয়া চোৱা, আমাৰ অতিৰিক্ত প্ৰশ্ন মানে ইনসাইড কুৱেশ্যন আমি কি পাওঁ। অণুজীৱ বুলিলে কি বুজা? এইটোৰ আনসাৰ লিখিবা। পৃথিৱীত এনেকুৱা কিছুমান জীৱ আছে যিবোৰ খালী চকুৰে মনিব নোৱাৰি, এই জীৱবোৰকে অণুজীৱ বোলে, যেনে এমিবা, বেক্টেৰিয়া, ভাইৰাছ ইত্যাদি। তাৰপিছৰ প্ৰশ্নটি চোৱা, অণুজীৱৰ চিকিৎসা সম্বন্ধীয় ব্যৱহাৰৰ বিষয়ে লিখা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। ইয়াতে চোৱা, সাধাৰণতে অসুখ হ'লে চিকিৎসকে কেতিয়াবা টেবলেট, কেপচুল নতুবা ইনজেকশ্যন লোৱাৰ উপদেশ দিয়ে। এই দৰৱবোৰে ৰোগ সৃষ্টিকাৰী বীজাণুবিলাক ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধি বন্ধ কৰে। এই দৰৱবোৰকে প্ৰতিজৈৱিক বোলে। আজিকালি বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা বহুতো প্ৰতিজৈৱিক প্ৰস্তুত কৰা হয়। পেনিচিলিন, ষ্ট্ৰেপ্ট'মাইচিন, টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰ'মাইচিন আদি কেতবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা প্ৰতিজৈৱিকৰ উৎকৃষ্ট উদাহৰণ। কিছুমান নিৰ্দিষ্ট অণুজীৱ বিশেষভাৱে গজাই প্ৰতিজৈৱিকসমূহ প্ৰস্তুত কৰা হয় আৰু এইবোৰ বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, কিণৱন প্ৰক্ৰিয়া কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো তোমাৰ আজমল ছুপাৰ 40ত আহি যোৱা প্ৰশ্ন হয়। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন MCQ আহে আজমল ছুপাৰ 40ত। আৰু বিভিন্ন ধৰণৰ যিবোৰ কম্পিটিটিভ এক্সাম হয়, যদি তোমালোকে টেলেণ্ট চাৰ্চ এক্সাম দিয়া নাই বা স্কলাৰশ্বিপ এক্সাম দিয়া, তেতিয়াহ'লে এইবোৰ প্ৰশ্ন আহিয়ে থাকে পৰীক্ষাত। এইটো চোৱা, লুই পেষ্টিউৰে 1857 চনত কিণৱন প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল। আৰু কিণৱন প্ৰক্ৰিয়াটো তোমালোকে জানাই যে চেনি সুৰালৈ পৰিৱৰ্তন হোৱা যিটো প্ৰক্ৰিয়া, চেনি সুৰালৈ থৈ দিয়া যিটো প্ৰক্ৰিয়া, সেইটোক কিণৱন প্ৰক্ৰিয়া বুলি কয়। এক্সাম্পল হিচাপে তোমালোকে যদি তোমাৰ যিবোৰ কি আছে, কল আছে, সেই কলবোৰ যদি তোমালোকে থৈ দিয়া, কলত যিমানখিনি চেনি আছে সেইটো তোমাৰ কি হ'ব, সুৰালৈ পৰিৱৰ্তন হ'ব। আৰু সেই পচা কলবোৰ যদি তুমি খোৱা, তেতিয়াহ'লে তোমাৰ মতলীয়া ভাৱ এটা আহিব। তাৰপিছত তোমাৰ আঙুৰ, গ্ৰেপছৰ কথা যদি কোৱা, আঙুৰবোৰ থৈ দিলে তোমাৰ পচি যায়। আঙুৰত যিখিনি চেনি থাকে সেইবোৰো সুৰালৈ পৰিৱৰ্তন হয় আৰু সেইকাৰণে সেইবোৰ তোমাৰ কি কৰা হয়, সুৰা প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। বুজি পাইছা? আৰু সেই প্ৰক্ৰিয়াটোকে কিণৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। আৰু 1857 চনত লুই পেষ্টিউৰে তোমাৰ কি কৰিছিলে, কিণৱন প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল। তাৰপিছত চোৱা, এইটো পেনিচিলিন, এইটো তোমালোকে আলেকজাণ্ডাৰ ফ্লেমিঙৰ কথা শুনিছা। আলেকজাণ্ডাৰ ফ্লেমিঙে তোমাৰ পেনিচিলিন আৱিষ্কাৰ কৰিছিলে। এইটো চোৱা, পেনিচিলিন কেনেকৈ আৱিষ্কাৰ হৈছিল বহলাই লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, MCQত আহে যে পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল, তো আলেকজাণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল। মনত ৰাখা। এইটো চোৱা, 1929 চনত আলেকজাণ্ডাৰ ফ্লেমিঙে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ বিষয়ে কৰ্ষণ পদ্ধতিৰে পৰীক্ষা চলাই আছিল। এই কৰ্ষণ পদ্ধতিৰ বিষয়ে তোমালোকে ক্লাছ 10ত পঢ়িবলৈ পাবা। কৰ্ষণ মানে কি জানা তোমালোকে? কালচাৰিং কৰা, মানে তোমাৰ বিভিন্ন ধৰণৰ যিবোৰ বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াবোৰৰ যিটো তোমাৰ প্ৰজনন প্ৰক্ৰিয়া আছে, তাৰপিছত যিবোৰ তোমাৰ ডিফাৰেণ্ট টাইপ অফ তোমাৰ বংশবৃদ্ধিৰ যিবোৰ প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ ওপৰত তেওঁ কি কৰি আছিল, অধ্যয়ন কৰি আছিল বা পৰীক্ষা নিৰীক্ষা কৰি চাই আছিল। আৰু তেতিয়াই তেওঁ তোমাৰ কি কৰিছিল, পেনিচিলিন আৱিষ্কাৰ কৰিছিল। তেওঁ এদিন কৰ্ষণ পাত্ৰবোৰ এখন সেউজীয়া ভেঁকুৰ কিছুমান ৰেণুৰ সৈতে দেখিলে। তেওঁ সাৱধানে নিৰীক্ষণ কৰি দেখিলে যে ভেঁকুৰবিধে তাৰ চাৰিওফালে বেক্টেৰিয়া বৃদ্ধি সমলি নাশ কৰিছে। দৰাচলতে এই ভেঁকুৰবিধে এনেকুৱা বহু বেক্টেৰিয়া ধ্বংস কৰিব পাৰে। আলেকজাণ্ডাৰ ফ্লেমিঙৰ এইটো এক যুগান্তকাৰী আৱিষ্কাৰ। এই ভেঁকুৰবিধ আছিল পেনিচিলিয়াম। মনত ৰাখিবা যে পেনিচিলিন ক'ৰ পৰা আৱিষ্কাৰ কৰা হৈছিল, পেনিচিলিয়ামৰ পৰা আৱিষ্কাৰ কৰা হৈছিল। আৰু এইটো এটা ভেঁকুৰ হয়, পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা পেনিচিলিন আৱিষ্কাৰ কৰা হয়। ঠিক আছে, আৰু ইয়াৰ পাছতে ইয়াৰ পৰা পেনিচিলিন প্ৰস্তুত কৰা হয়। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, ভেকচিন। কৰোণাৰ সময়তো তোমালোকে ভেকচিন লৈছা। তাৰপিছত সৰু কালতে তোমাৰ পূৰা একেবাৰে হাত ভৰি ধৰি, মা দেউতাকে ধৰি তোমালোকক যে সোঁফালে বাওঁফালে তোমালোকক যে টিকা লগাইছে, মনত আছে? তোমাৰ সৰুৱাই মাজুৱাই, তাৰপিছত পলিঅ' খুৱাইছে, একেবাৰে মুখখন চেপা মাৰি ধৰি যে খুৱাইছে, সেইবোৰ কিহৰ কাৰণে খুৱায়? তো সেইটোৰ আনচাৰ ইয়াতে আমি পাম। চোৱা, আমাৰ শৰীৰত বেমাৰৰ বীজাণু সোমালে বীজাণু প্ৰতিৰোধক কৰিবলৈ দেহত কিছুমান প্ৰতিৰক্ষী পদাৰ্থৰ দৰকাৰ। এইটো চোৱা, প্ৰতিৰক্ষী মানে এণ্টিবডিৰ দৰকাৰ। আমাৰ শৰীৰত অলৰেডি এণ্টিবডি আছেই। তো যেতিয়া আমাৰ শৰীৰৰ যিটো এণ্টিবডি আছে সেইটোৱে যেতিয়া কাম কৰিব নোৱাৰে,
তেতিয়া আমি কি কৰিব লাগে ভ্যাকচিন ল'ব লাগে কাৰণ এই ভ্যাকচিনে কি কৰে আমাৰ দেহৰ যিটো এণ্টিবডি আছে সেইটোক আৰু শক্তিশালী কৰে সেইটোক আৰু এক্টিভ কৰে যাতে তোমাৰ বাহিৰৰ পৰা যিবোৰ পেথজেন্স আহিব পেথজেন্স মানে যিবোৰে আমাৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে সেইবোৰ অনুজীৱক তোমাৰ কি কৰিব একেবাৰে কিক আউট কৰি বাহিৰ কৰি দিব নাইবা সেইবোৰক একেবাৰে গল টিপি মাৰি পেলাব বুজি পাইছা তো ফলত শৰীৰত ৰোগ প্ৰতিৰোধকাৰী শক্তি জন্মে অৰ্থাৎ শৰীৰটোৱে এনে বীজাণু প্ৰতিহত কৰিব পাৰে প্ৰতিৰক্ষী পদাৰ্থবোৰ আমাৰ শৰীৰত থাকি যায় এইবোৰ দীৰ্ঘ সময়লৈকে আমাক ৰোগ সৃষ্টিকাৰী বীজাণুৰ পৰা ৰক্ষা কৰি থাকে ভ্যাকচিন চিটা বা টিকাকৰণৰ মূল মন্ত্ৰ এইটোৱেই কলেৰা মাজুৱাই বসন্ত যক্ষ্মা হেপাটাইটিছ আদি ৰোগসমূহৰ এইদৰে প্ৰতিৰোধ কৰিব পাৰি বসন্ত টিকা বা ভ্যাকচিন কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল সব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা সো এটাৰ আনসাৰ হ'ব 1798 চনত এডৱাৰ্ড জেনাৰে প্ৰথমতে বসন্তৰ টিকা বা ভ্যাকচিন আৱিষ্কাৰ কৰিছিল এইটো কিন্তু মনত ৰাখিবা দেই আৰু যেটো তোমাৰ এডৱাৰ্ড জেনাৰ আছে এইটো মনত ৰাখিবা এডৱাৰ্ড জেনাৰক ফাদাৰ অফ ভ্যাকচিন বুলি কোৱা হয় এডৱাৰ্ড জেনাৰক কি বুলি কোৱা হয় ফাদাৰ অফ ভ্যাকচিন বুলি কোৱা হয় অৰ্থাৎ টিকাৰ পিতৃ বুলি কোৱা হয় টিকাৰ পিতৃ এইটো টিকা মানে ভ্যাকচিনৰ পিতৃ বুলিও কোৱা হয় কাক কোৱা হয় এইটো এডৱাৰ্ড জেনাৰক কোৱা হয় কিহৰ কাৰণে কোৱা হয় কাৰণ পৃথিৱীৰ সৰ্বপ্ৰথম যেটো বসন্ত ৰোগ হয় সেইটোৰ টিকা ওলাইছিল কোনে এডৱাৰ্ড জেনাৰে আৰু কেতিয়া ওলাইছিল 1798 চনত সেইকাৰণে কোৱা হয় পোলিও অভিযান পোলিও অভিযান কি পোলিও অভিযান এটা আঁচনিৰ যাৰ জৰিয়তে শিশুসকলক পোলিও ৰোগৰ বিৰুদ্ধে সুৰক্ষা দিয়া হয় এইটো তোমাৰ শিশুক দিয়া পোলিও প্ৰতিৰোধকবোৰ দৰাচলতে ভ্যাকচিন বা টিকা তাৰপিছত চোৱা এনথ্ৰাক্স এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয় এনথ্ৰাক্সৰ বিষয়ে চোৱা এনথ্ৰাক্স ৰোগ কি কেনেকৈ সৃষ্টি হয় বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইটো তোমাৰ আজমল সুপাৰ 40ত আহি যোৱা প্ৰশ্ন হয় আৰু তোমালোকে যদি আজমল সুপাৰ 40ৰ যদি তোমালোকে কোচিং কৰিব পাৰা বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে কৰিব পাৰিবা ঠিক আছে চোৱা এনথ্ৰাক্স ৰোগ হ'ল পোহনীয়া গৰু ম'হৰ দেহত হোৱা এবিধ মাৰাত্মক আৰু সংক্ৰামক ৰোগ এইটো মনত ৰাখিবা বেচিলাছ এনথ্ৰাচিছ নামৰ বেক্টেৰিয়াৰ পৰা এই বেমাৰবিধ হয় এইটো মনত ৰাখা এনথ্ৰাক্স বেমাৰ হয় বেচিলাছ এনথ্ৰাচিছ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা তোমাৰ এনথ্ৰাক্স বেমাৰ হয় আৰু এনথ্ৰাক্স বেমাৰটো তোমাৰ সংক্ৰামক ৰোগ হয় মানে কমিউনিকেবল ডিজিজ হয় ইনফেকচিয়াছ ডিজিজ হয় ঠিক আছে আৰু তোমাৰ এনথ্ৰাক্স বেমাৰটো তোমাৰ কোনে আৱিষ্কাৰ কৰিছিল জানানে ৰবাৰ্ট কটছ নাম হৈছে ৰবাৰ্ট কটছ এইটো ৰবাৰ্ট কটছ KOTCH ৰবাৰ্ট কটছ এইটো বিজ্ঞানীৰ নাম হয় এই ৰবাৰ্ট কটছ নামৰ বিজ্ঞানীজনে বেচিলাছ এনথ্ৰাচিছৰ পৰা এনথ্ৰাক্স বেমাৰটো যে হয় সেইটো আৱিষ্কাৰ কৰিছিল গৰু ম'হৰ চবকা বেমাৰ কেনেকৈ হয় গৰু ম'হৰ চবকা বেমাৰ ভাইৰাছৰ দ্বাৰা হয় তাৰপিছত এইটো চোৱা এনথ্ৰাক্স ৰোগৰ বীজাণু কি আৰু কোনে আৱিষ্কাৰ কৰিছিল এইটো এনথ্ৰাক্স ৰোগৰ বীজাণু বেচিলাছ এনথ্ৰাচিছ 1876 চনত ৰবাৰ্ট কটছে আৱিষ্কাৰ কৰিছিল তাৰপিছৰ প্ৰশ্নটো চোৱা নাইট্ৰজেন চক্ৰৰ বিষয়ে লিখিবলৈ দিছে চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কিন্তু ক্লাছ 9ত কিন্তু লাগিব এইটো নাইট্ৰজেন চক্ৰৰ পৰা তোমাৰ ক্লাছ 9ত ডাইৰেক্টলি প্ৰশ্ন আহে ফাইনেল পৰীক্ষাত তোমালোকে এতিয়াই জানি থোৱা তোমালোকৰ কাৰণে ভাল আমাৰ বায়ুমণ্ডলত 78% নাইট্ৰজেন গেছ আছে সকলো জীৱদেহৰে নাইট্ৰজেন অন্যতম আৱশ্যকীয় উপাদান নাইট্ৰজেন হ'ল প্ৰটিন পত্ৰশৰীৰ নিউক্লিক এচিড ভিটামিনৰ এক উপাদান উদ্ভিদ আৰু প্ৰাণীৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ প্ৰত্যক্ষভাৱে আহৰণ কৰিব নোৱাৰে কিছুমান বেক্টেৰিয়া আৰু নীল সেউজ হেলাই বা চাইনো বেক্টেৰিয়াইহে পাৰে এইবোৰে মাটিত থাকি বায়ুমণ্ডলীয় নাইট্ৰজেন গেছক নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰ কৰে নাইট্ৰাইট আৰু নাইট্ৰেট তেনে ধৰণৰ জৈৱ যৌগ উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেনৰ যৌগ শিপাৰ জৰিয়তে পানীৰ সৈতে আহৰণ কৰে এনেদৰে নাইট্ৰজেন উদ্ভিদ দেহত প্ৰটিন সংশ্লেষণ আৰু অন্য প্ৰক্ৰিয়াত ব্যৱহৃত হয় প্ৰাণীবিলাকে উদ্ভিদৰ পৰা এই প্ৰটিন আৰু অন্য নাইট্ৰজেনৰ যৌগবিলাক আহৰণ কৰে তাৰপিছত উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যুৰ পিছত মৃতদেহবোৰ মাটিত থকা বেক্টেৰিয়া আৰু ভেঁকুৰৰ দ্বাৰা পচি যায় এই পচন কাৰ্যত পচা মৃতদেহবোৰৰ জৈৱিক নাইট্ৰজেনজাত অৱশিষ্টসমূহ পুনৰ নাইট্ৰজেন যৌগলৈ ৰূপান্তৰিত হয় এইবোৰক পুনৰাই উদ্ভিদে ব্যৱহাৰ কৰে অন্য কিছুমান বেক্টেৰিয়াই এই যৌগসমূহৰ একাংশ নাইট্ৰজেন গেছলৈ ৰূপান্তৰিত কৰে আৰু শেষত এই গেছ পুনৰ বায়ুমণ্ডললৈ উভতি যায় ফলস্বৰূপে বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ মাত্ৰা প্ৰায় একে থাকে
তাৰপিছত চাওঁ পেস্টুৰাইজেশ্যন কাক বোলে, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। পেস্টুৰাইজেশ্যন কি? এইটো পেকেটত থকা গাখীৰ পেস্টুৰাইজ কৰা থাকে, অৰ্থাৎ গাখীৰক 70 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত 15 পৰা 20 ছেকেণ্ড গৰম কৰি তৎক্ষণাত চেঁচা কৰি সংৰক্ষণ কৰা হয়। ইয়াৰ দ্বাৰা অপকাৰী অণুজীৱৰ বৃদ্ধি প্ৰতিৰোধ কৰিব পাৰি। এই পদ্ধতিটোক লুই পেষ্টুৰে আৱিষ্কাৰ কৰিছিল। এই পদ্ধতিক পেস্টুৰাইজেশ্যন বুলি কোৱা হয়। চ' যিটো কিণবন প্ৰক্ৰিয়া আছে সেইটো তোমাৰ লুই পেষ্টুৰে আৱিষ্কাৰ কৰিছিল, আৰু পেস্টুৰাইজেশ্যনটো তোমাৰ লুই পেষ্টুৰে কি কৰিছে, আৱিষ্কাৰ কৰিছে। মনত ৰাখিবা। আৰু পেস্টুৰাইজেশ্যনটো তোমাৰ কি, আমি যিবোৰ গাখীৰৰ যিবোৰ পেকেট আমি খাওঁ, তাত কি গাখীৰৰ পেকেট খাওঁ, চাইছানে? যিবোৰ গাখীৰ আমি পেকেটৰ খাওঁ, পেকেটৰ পৰা যিবোৰ গাখীৰ আমি খাওঁ সেইবোৰ পেস্টুৰাইজড মিল্ক হয়। তোমালোকে ভালদৰে লক্ষ্য কৰিবা, পেকেটত লিখাই থাকে যে পেস্টুৰাইজড মিল্ক। তাৰমানে কি, সেইটো তোমাৰ কি কৰে, 70 ডিগ্ৰী চেলচিয়াছলৈ উতলে। ঠিক আছে, উতলাব কিমান সময়ৰ কাৰণে, 15 to 20 ছেকেণ্ডৰ কাৰণে উতলাব মাত্ৰ। তাৰপিছত সেইবোৰক কি কৰিব, হঠাতে ঠাণ্ডা কৰিব, মানে ফ্ৰিজৰ ভিতৰত সোমাই দিব, নাইবা তোমাৰ বৰফৰ ভিতৰত সোমাই দিব। তো তেনেকুৱা কৰিলে যিবোৰ তোমাৰ পেথোজেন্স আছে, মানে ৰোগ সৃষ্টি কৰা যিবোৰ অণুজীৱ আছে সেইবোৰ মৰি যাব। আৰু তেনেকুৱা কৰিলে তোমাৰ বহুদিন সংৰক্ষণ কৰিব পাৰি। সেইকাৰণে চাবা, তুমি ঘৰত যদি গাখীৰ আনা, তুমি ৰাতিপুৱা গাখীৰ আনিলে তোমাৰ চাবা ৰাতি হওঁতে তোমাৰ কি হয়, সেই গাখীৰসমূহ তোমাৰ কি হয়, দৈলৈ পৰিৱৰ্তন হয়। কিন্তু পেকেটৰ গাখীৰ মিনিমাম 2 দিন থাকে, মিনিমাম 2 দিন, তাৰ বেছি নাথাকে বাৰু। তোমাৰ 48 ঘণ্টা বা তোমাৰ এনেকুৱা সময় কিবা এটা থাকে আৰু। ঠিক আছে, একেবাৰে এনেকুৱাও নহয় যে এসপ্তাহ থাকিব, নাথাকে, 2 দিনমান থাকে, মানে ধৰা 24 ঘণ্টা বা 48 ঘণ্টা তেনেকুৱা সময় থাকে। ঠিক আছে। পেস্টুৰাইজ কৰা গাখীৰ কিহৰ পৰা মুক্ত হয়, বীজাণুৰ পৰা মুক্ত হয়, হয়নে? তো এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs, যিবোৰ MCQ তোমালোকৰ কাৰণে বহুত দৰকাৰী হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি PDF ল'ব বিচৰা, তোমালোকে PDF ল'ব পাৰা। PDFৰ কাৰণে এইটো 70002824,673 এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা। এইটো নাম্বাৰত যদি হোৱাটছআপ কৰা, তোমালোকে PDF পাই যাবা। আৰু PDF কিন্তু ফ্ৰীত দিয়া নহয়, কাৰণ ফ্ৰীত দিলে তোমালোকে সেইবোৰৰ ভেলু নিদিয়া, সেইকাৰণে ফিজ এটা লোৱা হ'ব। আৰু যদি গোটেই বুকৰো যদি তোমালোকৰ PDF লাগে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট MCQৰ সৈতে, তেতিয়াহ'লে তোমালোকে এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা দেই, কল কৰি ডিষ্টাৰ্ব দি থাকা সদায় এনে। এইটো চাওঁ, 1 নম্বৰ MCQটো কৈছে অণুজীৱবোৰক প্ৰথমতে কোনে আৱিষ্কাৰ কৰিছিল, লিউৱেন হুকে। এইটো কিন্তু ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, লিউৱেন হুকে তোমাৰ কি কৰিছে, অণুজীৱবোৰ আৱিষ্কাৰ কৰিছে। 2 নম্বৰ প্ৰশ্নটো চাওঁ, এইবোৰ লিখি লোৱা, নাইবা তোমালোকে PDF ফাইল লৈ লোৱা। ঠিক আছে, তোমালোকে গোটেই বুকৰ PDF পাবা, এনেকুৱা ধৰণৰ এনচাৰ আছে, লগতে ইম্পৰ্টেণ্ট ইনচাইট কুৱেশ্যন আছে, লগতে MCQবোৰো পাই যাবা। কোনটো অণুজীৱৰ দ্বাৰা ৰুটিৰ ওপৰত সেউজীয়া হয়, এইটো চাইটত আমি জানোৱেই, হয়নে নাই? এইটো হৈছে কি তোমাৰ, এইটো হৈছে কনকচ। গ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চাওক টিটেনাছ, এইটো চাওক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এইটো। টিটেনাছ ৰোগৰ কাৰকটো কি হয়, এইটো বেক্টেৰিয়া হয়। টিটেনাছ ৰোগটো কোনে বনায়, বেক্টেৰিয়াই বনায়। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন কিন্তু তোমাৰ আজমল ছুপাৰ 40টো আহে। আজমল ছুপাৰ 40ৰ কাৰণেও যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা, এণ্ট্ৰেন্স এক্সাম দিব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি দিব পাৰিবা। তাৰপিছত চোৱা, নাইট্ৰজেন বেক্টেৰিয়া থাকে, ক'ত থাকে, এইটো তোমাৰ মছৰি গছৰ শিপাত। কাৰণ মছৰি কি হয়, মছৰি তোমালোকে চিনি পোৱা, মছৰিটো হৈছে তোমাৰ কি, মাহজাতীয় শস্য, হয়নে? আৰু তোমালোকক এইটো আগতেও কৈছোঁ, মাহজাতীয় শস্য। যিটো তোমাৰ ৰাইজোবিয়াম আছে বা নাইট্ৰজেন আছে, সেই নাইট্ৰজেনৰ যিটো বেক্টেৰিয়া, সেইটোৰ নাম কি, ৰাইজোবিয়াম। মনত ৰাখিবা, ঠিক আছে, ৰাইজোবিয়াম। নাইট্ৰজেন স্থিতিকাৰণ যিটো বেক্টেৰিয়া, সেইটোৰ নাম হৈছে ৰাইজোবিয়াম। আৰু তোমাৰ সেইটো থাকে ক'ত, মাহজাতীয় উদ্ভিদৰ শিপাত। আৰু মছৰি এটা হৈছে তোমাৰ মাহজাতীয় উদ্ভিদ। ঠিক আছে। মেলেৰিয়া, তো চোৱা মেলেৰিয়া ৰোগৰ বাহক কি, এইটো মাইকে এন'ফিলিছ মহ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন আজমল ছুপাৰ 40ত আহে। ঠিক আছে, এইটো চোৱা কি কৈছে ইয়াতে, ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ কোনটো হয়, ভাইৰাছৰ দ্বাৰা কোনটো ৰোগ হয়, পলিঅ'। এটা তোমাৰ কলেৰা, যক্ষ্মা, টাইফয়েড। এইটো চোৱা, টাইফয়েডটো প্ৰট'জোৱাৰ দ্বাৰা হয়। কিহৰ দ্বাৰা হয়, প্ৰট'জোৱা। যক্ষ্মা হয় তোমাৰ বেক্টেৰিয়াৰ দ্বাৰা, কলেৰাও হয় বেক্টেৰিয়াৰ দ্বাৰা। কিন্তু যিটো তোমাৰ পলিঅ' বেমাৰ, এইটো তোমাৰ ভাইৰাছৰ দ্বাৰা হয়। আৰু সেই ভাইৰাছটোৰ নাম কি জানানে, তোমালোকে মনত ৰাখা, সেই ভাইৰাছটোৰ নাম হৈছে ভিব্ৰিঅ'।
ভাইৰাছটোৰ নাম হৈছে ভিব্ৰিঅ' পাইলৰি। ভাইৰাছটোৰ নাম হৈছে ভিব্ৰিঅ' পাইলৰি। এইটোৰ পৰা তোমাৰ কি বেমাৰ হয়? এইটো ভিব্ৰিঅ' পাইলৰি, এইটো এটা তোমাৰ কি হয়? ভাইৰাছৰ নাম হয়, আৰু এই ভাইৰাছৰ দ্বাৰা তোমাৰ কি হয়? পলিঅ' বেমাৰ হয়। মনত ৰাখিবা। তাৰপিছত চোৱা, এইটো কি কৈছে? তলৰ কোনটো অনুজীৱ প্ৰটোজোৱা শ্ৰেণী? প্ৰটোজোৱা মানে আদ্য প্ৰাণী। কোনটো আদ্য প্ৰাণী হয়? এইটো প্লাজমোডিয়াম এবিধ আদ্য প্ৰাণী হয়। ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে যিমানবোৰ প্ৰশ্ন আছে গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়। বেক্টেৰিয়াই ৰুটিৰ টুকুৰাত কেনেকৈ প্ৰজনন কৰে? এইটো তোমাৰ বিভাজন পদ্ধতি কৰে। ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা, দৈ বনাবলৈ ব্যৱহাৰ কৰা অনুজীৱৰ ভিতৰত নাম কি? লেক্টোবেচিলাছ। এইটো লেক্টোবেচিলাছ, ঠিক আছে, এইটো বি লিখিবা, লেক্টোবেচিলাছ। আৰু লেক্টোবেচিলাছ বেক্টেৰিয়াই কি এচিড উৎপন্ন কৰে? লেক্টিক এচিড উৎপন্ন কৰে, লেক্টিক এচিড। আৰু এই লেক্টিক এচিড উৎপন্ন হয় কাৰণে দৈৰ যিটো সোৱাদ সেইটো তোমাৰ কি হয়? টেঙা হয়, কাৰণ এচিডৰ সোৱাদ টেঙা। জৈৱিক সাৰ যেনে বায়ুৰ নাইট্ৰজেন স্থিতিকৰণ কৰা কোনটো অনুজীৱই কৰে? এইটো ৰাইজোবিয়ামে কৰে। এইটো আমি সকলোৱে গমেই পাওঁ, হয়নে নাই? পেনিচিলিন নামৰ এণ্টিবায়'টিক ক'ৰ পৰা পোৱা যায়? এইটো তোমাৰ পোৱা যায়, এইটো কেলকছৰ পৰা পোৱা যায়। কলা কৰ্ষণ বুলি কয় এইটো, তোমাৰ কলা কৰ্ষণ। তাৰপিছত তোমাৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা নহয় বুলি কৈছে? এইটো ভাইৰাছৰ দ্বাৰা নহয়। এইটো চব ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা হয়, হেপাটাইটিছ ভাইৰাছৰ দ্বাৰা হয়, এইডছ বেমাৰ, এইটো হৈছে AIDS, এইটো বেমাৰ হয় HIV-ৰ দ্বাৰা, HIV। আৰু এইটো তোমাৰ এটা তোমাৰ কি হয়? ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয়, STD। আৰু তোমালোকে 9-10ত গ'লে পঢ়িবলৈ পাবা। কিন্তু কলেৰা যিটো বেমাৰ, এইটো কিন্তু তোমাৰ কি হয়? বেক্টেৰিয়াৰ দ্বাৰা হয়। কলেৰা বেমাৰ প্ৰটোজোৱাৰ দ্বাৰা হয়। ভেকচিনৰ আৱিষ্কাৰ কোন? এইটো তোমাৰ এডৱাৰ্ড জেনাৰ, এইটো অলপ আগতে পঢ়িছোঁ। তাৰপিছত তোমাৰ COVID-19ৰ কাৰক কি? COVID-19 ভাইৰাছ হয়। COVID-19টো ভাইৰাছৰ দ্বাৰা হয় না। COVID-19ৰ কি? কৰোনা ভাইৰাছ 19। ক'ভিডৰ সম্পূৰ্ণ নাম কি? ক'ভিডৰ সম্পূৰ্ণ নাম হৈছে কৰোনা ভাইৰাছ 19। আৰু 19 কিয় দিয়া হৈছে? কাৰণ এইটো তোমাৰ 2019 চনত তোমাৰ এইটো আহিছে, সেইকাৰণে তোমাৰ 19 বুলি কোৱা হয়। 50 নম্বৰটো চোৱা, নাইট্ৰেট আৰু নাইট্ৰাইট বেক্টেৰিয়াৰ কাৰ্য কি? নাইট্ৰজেন তোমাৰ কি কৰে? স্থিতিকৰণত সহায় কৰে, এইটো নাইট্ৰজেন চক্ৰত। এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ, কিন্তু ক্লাছ 9ত লাগিব এইবোৰ, ঠিক আছে। ইষ্ট ক'ত ব্যৱহাৰ কৰা হয়? ইষ্ট মদ বনাবলৈ, হয়নে? বা সুৰা, মদ বা সুৰা বনাবলৈ। সুৰা মানে মদ, মদ মানে সুৰা। এণ্টিবায়'টিকে কাৰ বিৰুদ্ধে কাম কৰে? এণ্টিবায়'টিকে বেক্টেৰিয়াৰ বিৰুদ্ধে কাম কৰে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই, তোমালোকে এইটো চাবা। ধৰি লোৱা তোমাৰ ভাইৰাছজনিত বেমাৰ হৈছে। তোমাৰ কি বেমাৰ হৈছে? তোমাৰ ভাইৰাছজনিত বেমাৰ হৈছে, ভাইৰাছজনিত বেমাৰ। আৰু তুমি খাইছা এণ্টিবায়'টিক। কি খাইছা? এণ্টিবায়'টিক। তেতিয়াহ'লে তোমাৰ কাম নহ'ব, ঠিক আছে। কাৰণ এণ্টিবায়'টিকে কেৱল বেক্টেৰিয়াৰ যিবোৰ তোমাৰ বেমাৰ সৃষ্টি কৰে সেইবোৰৰ কাৰণেহে ব্যৱহাৰ কৰে, ঠিক আছে। এইটো তোমাৰ ভাইৰাছে তোমাৰ যিবোৰ ভাইৰাছৰ দ্বাৰা যিবোৰ বেমাৰ হয় সেইবোৰৰ কাৰণে এণ্টিবায়'টিক খালে কাম নহ'ব। বেক্টেৰিয়াৰ জনিত যিবোৰ বেমাৰ আছে সেইবোৰৰ কাৰণেহে তোমাৰ এণ্টিবায়'টিকে কাম কৰে। বুজি পাইছানে? টাইফইড ৰোগৰ বাহক কি হয়? এইটো তোমাৰ কি হয়? বেক্টেৰিয়া, টাইফইড। এইটোতো আৰু এটা কথা তোমালোকে মনত ৰাখা, যিটো টাইফইড বেমাৰ, এই বেমাৰটো এবিধ বেক্টেৰিয়াই সৃষ্টি কৰে। আৰু সেই বেক্টেৰিয়াবিধৰ নাম কি? সেই বেক্টেৰিয়াবিধৰ নাম হৈছে এইটোৰ নাম কি? সালমনেলা টাইফি। সালমনেলা টাইফি। তোমালোকে এইবোৰ মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয় এইবোৰ, পৰীক্ষাত আহি থাকে। বহুত ডাঙৰ ডাঙৰ তোমাৰ এক্সামত এইবোৰ প্ৰশ্ন আহি থাকে, যিটো তোমালোকৰ ক্লাছ 8ৰ ছায়েন্সত আছে। তোমালোকৰ সৌভাগ্য। অনুজীৱৰ দ্বাৰা হোৱা পদাৰ্থৰ পচনক কি বুলি কোৱা হয়? পচন বুলি কোৱা হয়। তাৰপিছত আছে, কোনটো বেক্টেৰিয়া প্ৰ'বায়'টিক অৰ্থাৎ উপকাৰী বেক্টেৰিয়া হয়? লেক্টোবেচিলাছ উপকাৰী বেক্টেৰিয়া হয়, লেক্টোবেচিলাছ। তাৰপিছত আছে পাস্তুৰাই মানে তোমাৰ এইটো পেস্তুৰাইজেশ্যন, ঠিক আছে। পেস্তুৰাইজেশ্যন, এইটো তোমাৰ জীৱাণু তত্ত্বৰ ওপৰত কি কৰিছিল? কাৰ্য কৰিছিল। আলু বেমাৰ মানে লেট ব্লাইটৰ কাৰক কি? এইটো হৈছে তোমাৰ এইটো কেলকছ।
বায়ুত নাইট্ৰজেনৰ পৰিমাণটো জানাই সকলোৱে 78% আৰু সৰ্বাধিক পৰিমাণে থাকে এইটো। বেক্টেৰিয়াই বায়োগেছ প্ৰস্তুত কৰে, এইটোতো আমি জানোৱেই নে নাজানো। বেক্টেৰিয়াই কি গেছ প্ৰস্তুত কৰে? বায়োগেছ। আৰু বায়োগেছত তোমাৰ কি থাকে? মিথেন থাকে। মনত ৰাখিবা কিমান পাৰ্চেণ্ট মিথেন থাকে? 75% কি থাকে? মিথেন থাকে। ডেংগি এইটো ডেংগু বেমাৰ যিটো হয়, ডেংগু বেমাৰ তোমাৰ কিহৰ কাৰণে হয়? মাইকি এডিছ মহৰ কাৰণে হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু মাইকি এডিছ এটা তোমাৰ কি হয়? প্ৰটোজোৱা হয়। এটা কি হয়? প্ৰটোজোৱা, এইটো ঠিক আছে। ডেংগু বেমাৰ হয়। ভাইৰাছ জীয়াই থাকে ক'ত জীয়াই থাকিব পাৰে? কেৱল কোষৰ ভিতৰতে জীয়াই থাকিব পাৰে। মই তোমালোকক আগতেও কৈছোঁ, ভাইৰাছে যদি তোমাৰ কোনো হোষ্ট নাপায়, হোষ্ট HOST হোষ্ট মানে পোষক, মানে কি? যদি পোষক নাপায় তেতিয়াহ'লে ভাইৰাছৰ কোনো কাম নাই। BCG ভেকচিন, এইটো এটা ভেকচিনৰ নাম হয় BCG। এইটো কিহৰ কাৰণে দিয়া হয়? যক্ষ্মা বেমাৰ। যক্ষ্মা মানে জানানে? TB বেমাৰ। এই যে কয় না তোৰ TB হ'ব যক্ষ্মা। আৰু TBৰ সম্পূৰ্ণ নাম হৈছে তোমাৰ টিউবাৰকুলোচিছ। TBৰ সম্পূৰ্ণ নাম টিউবাৰকুলোচিছ। এইটো কিন্তু আকৌ TV নহয়, এইটো মানে টেলিভিজন, এইটো নহয়। টেলিভিজন যিটো হৈছে আমাৰ ঘৰত থাকে যে, যিটোত আমি চিনেমা চাওঁ, সেইটো নহয়, সেইটো TB মানে টিউবাৰকুলোচিছ। আৰু সেইটোৰ কাৰণে BCG ভেকচিন দিয়া হয়, যাৰ অসমীয়া যক্ষ্মা। তাৰপিছৰ প্ৰশ্নটি চোৱা, অণুজীৱৰ দ্বাৰা বনোৱা দৈ খালে পেট ভাল হয় কিয়? কাৰণ তোমাৰ লেক্টোবেচিলাছ থাকে, আৰু যিটো পেটৰ বেক্টেৰিয়াবোৰ তোমাৰ কি কৰে? নিয়ন্ত্ৰণ কৰে। এইটো কাৰেক্ট আনচাৰ হয়। তাৰপিছত চোৱা, ৰাইনো ভাইৰাছৰ কাৰক ৰোগ কি হয়? ৰাইনো ভাইৰাছে তোমাৰ কি কৰে? ঠাণ্ডা লগায় তোমাৰ। ঠিক আছে, এইটো 30 নম্বৰ কুৱেশ্যন। আৰু আজিৰ কাৰণে কোনটো ৰোগ প্ৰটোজোৱাৰ দ্বাৰা হয়? প্ৰটোজোৱাৰ দ্বাৰা কি বেমাৰ হয়? মেলেৰিয়া। এইটো মেলেৰিয়া লিখিবা, ঠিক আছে, মেলেৰিয়া। এজাৰছন ৰিজনিঙৰ প্ৰশ্ন চোৱা, আজিকালি এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে। আৰু এজাৰছন ৰিজনিঙৰ প্ৰশ্ন কেনেকৈ তোমাৰ কৰা হয়, তোমালোকক অলৰেডি মই চেপ্টাৰ যিটো 1 নম্বৰ যিটো চেপ্টাৰ আছে সেইটোৰ এনচাৰ মই অলৰেডি আপলোড কৰিছোঁ। তোমালোকে গোটেইকেইটা পাবা, তোমালোকে চিন্তা কৰিব নালাগে। ক্লাছ 10লৈকে 100% তোমালোকে পঢ়িব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ কিন্তু তোমালোকে একেবাৰেই নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চেপ্টাৰ 1 দিছোঁ, চেপ্টাৰ 2 দিম, এনেকৈ তোমালোকৰ 21টা চেপ্টাৰে তোমালোকক দিম। লগতে মেথছৰো 100% সলিউশ্যন দিম। ক্লাছ 9তো দিম, ক্লাছ 10তো দিম, তোমালোকে চিন্তা কৰিব নালাগে। এজাৰছন আৰু ৰিজনিঙৰ প্ৰশ্ন চোৱা, ভাইৰাছক জীৱ বা অজীৱ যিকোনো বুলিব পাৰি। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। ভাইৰাছ জীৱকোষৰ ভিতৰত জীয়াই থাকে, এইটো কাৰেক্ট হয়। আৰু বাহিৰত সক্ৰিয় নহয়, এইটো কাৰেক্ট হয়। হয়নে নাই? গতিকে কি হ'ব? তোমাৰ এছাৰছনো কাৰেক্ট, ৰিজনো কাৰেক্ট, আৰু ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হয়। এইটো তোমাৰ ক নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এছাৰছনটোত কি কৈছে চোৱা, এইটো কৈছে পেনিচিলিন বেক্টেৰিয়াৰ বিৰুদ্ধে কাম কৰে, ভাইৰাছৰ বিৰুদ্ধে নহয়। এইটো হয়, সঁচা হয়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ক্লাছ 9তো কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। ৰিজনত কি কৈছে চোৱা, পেনিচিলিয়াম এইটো কেলকষ্টৰ পৰা এণ্টিবায়'টিক পৰা পোৱা এবিধ এণ্টিবায়'টিক। এইটোও তোমাৰ কি হয়? কাৰেক্ট হয়। গতিকে এজাৰছন ৰিজন দুয়োটা কাৰেক্ট হ'ব। লগতে ৰিজনছন এজাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো ক নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ চোৱা, এইটো কৈছে ৰাইজোবিয়াম বেক্টেৰিয়া মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এইটো কাৰেক্ট হয়। এইটোতো আমি কিমানবাৰ পঢ়িলোঁ। ৰাইজোবিয়ামে মাটিৰ নাইট্ৰজেনৰ স্থিৰ কৰে, এইটো কাৰেক্ট হয়। হয়নে নাই? তোমাৰ ৰাইজোবিয়ামে যে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, কিয় বৃদ্ধি কৰে? কাৰণ ৰাইজোবিয়ামে তোমাৰ নাইট্ৰজেন যোগাব পাৰে, আৰু নাইট্ৰজেন মাটিৰ কাৰণে বহুত ভাল, লগতে উদ্ভিদৰ কাৰণেও ভাল। গতিকে এজাৰছনো শুদ্ধ, ৰিজনো শুদ্ধ, লগতে ৰিজনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হয়। গতিকে এইটো তোমাৰ কি হ'ব? ক নম্বৰ অপশ্যনটোৱে ইয়াৰে শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ প্ৰশ্নটি চোৱা, দৈ জমাবলৈ লেক্টোবেচিলাছ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। এইটো কাৰেক্ট হয়। এইটো আমি আগতে পঢ়িছোঁ। লেক্টোবেচিলাছ দুগ্ধত থকা লেক্টক শৰ্কৰা লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে। এইটো কাৰেক্ট হয়। হয়নে নাই? আৰু দৈ তোমাৰ জমাবলৈ যিটো লেক্টোবেচিলাছ ব্যৱহাৰ কৰা হয়, এই লেক্টোবেচিলাছে কি কৰে? লেক্টোবেচিলাছে তোমাৰ লেক্টিক এচিড উৎপন্ন কৰে। হয়নে? আৰু এই লেক্টিক এচিডটো ক'ৰ পৰা উৎপন্ন হয়? লেক্টজৰ পৰা উৎপন্ন হয়। মনত ৰাখিবা। গতিকে ইয়াৰো তোমাৰ ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো এজাৰছন আৰু ৰিজন দুয়োটা শুদ্ধ, লগতে ৰিজনছনটো এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হয়। 5 নম্বৰ কুৱেশ্যন, আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা।
প্ৰথমবাৰ যদি আহিছা চেনেলত তোমালোকে ছাবস্ক্ৰাইব কৰিবা প্ৰথম চেপ্টাৰৰ এনসাৰ 100% দিছোঁ লগতে মোষ্ট ইম্পৰ্টেণ্ট MCQs দিছোঁ তোমালোকে সেইবোৰ চাই ল'বা 5 নম্বৰ প্ৰশ্ন মাইকী এনফিলিছ মহক মেলেৰিয়া লিখিবা মেলেৰিয়া ৰোগৰ বাহক বোলা হয় এইটো কাৰেক্ট হয় আৰু মাইকী এনফিলিছ মহৰ দেহত প্লাজমডিয়াম প্ৰটোজোৱাই প্ৰজনন কৰে এইটো কাৰেক্ট হয় আৰু এই যিটো তোমাৰ প্লাজমডিয়াম আছে সেইটোৱে তোমাৰ কি কৰে মেলেৰিয়া ৰোগৰ বাহক হিচাপে কাম কৰে গতিকে ইয়াৰো তোমাৰ কি হ'ব এজাৰ্চন আৰু ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এজাৰ্চনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 3 এনেকৈ একেবাৰে তোমাৰ 3 পৰা 21 লৈ আলোচনা কৰিম মেথছৰ কাৰণেও আলোচনা কৰিম তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই আৰু যদি তোমালোকৰ হোল বুকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে মোক হোৱাটছআপ কৰিবা তোমালোকে PDF ফাইল পাই যাবা আৰু PDF কিন্তু ফ্ৰী দিয়া নহয় কাৰণ ফ্ৰী দিলে তোমালোকে সেইবোৰৰ ভ্যালু নিদিয়া গতিকে টকাৰে কিনিবা ভালদৰে পঢ়িবা ভাল নম্বৰ পাবা আৰু 100 আউট অফ 100 নম্বৰ পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ